নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বিশেষ কথাৰ বাবে ভিডিঅ'টো বনালোঁ আৰু কথাটো হ'ল যিসকলে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2.0 যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল, মুঠ 1,62,059 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছিল। কিন্তু তাৰ তুলনাত বৰ্তমান যিটো প্ৰজেক্ট ছাবমিট বা এপ্লিকেশ্যন ছাবমিট হৈ আছে, কিন্তু বৰ্তমানলৈকে তাৰ 50% এতিয়ালৈকে প্ৰজেক্ট ছাবমিট কৰা নাই। এতিয়া কি কাৰণত কিয় কৰা নাই সেইটো মই একচুৱেলি বুজি পোৱা নাই। ইমান এটা ভাল আঁচনি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে লৈ আহিছে, কিন্তু আমাৰ যিবিলাক নিবনুৱা যুৱক যুৱতীসকলে আছে তেখেতসকলে এতিয়ালৈকে কি কাৰণত ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু প্ৰজেক্টটো ছাবমিট কৰা নাই, অৰ্থাৎ যিটো ফাইনেল ছাবমিট কৰা নাই। 50% কমচে কম 90% হ'লেও কথাটো ঠিকে আছিলে। ডাছবৰ্ডখনৰ জৰিয়তে যিখন মেইন ডাছবৰ্ড আছে, লিংকত যে যিখন ডাছবৰ্ড চেক কৰিলে আপোনালোকে গম পাই যাব বৰ্তমানলৈকে কিমানজনে প্ৰজেক্ট ছাবমিট কৰিলে। আহক আপোনালোকক মই ডাছবৰ্ডখনৰ জৰিয়তে সম্পূৰ্ণ বুজাই কৈ আছোঁ যে বৰ্তমানলৈকে কিমানজনে ৰেজিষ্ট্ৰেশ্যন কৰিলে আৰু কিমানজনে ফাইনেল ছাবমিট বা প্ৰজেক্ট ছাবমিট কৰিলে। পোনপ্ৰথমতে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰটো ওলাই CM888 2.0 ৰেজিষ্ট্ৰেশ্যন বুলি টাইপ কৰিব আৰু তাৰপিছত যিটো লিংক আহিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0, ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ডাছবৰ্ডখন খোল খাই যাব আৰু এই ছাইডত ৰাইট ছাইডে থকা ছাইডত ডাছবৰ্ড 2.0 তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই যাব যে টোটেল 1,62,103 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু ফাইনেল ছাবমিশ্যন কৰিছে 51,487 জনে, অৰ্থাৎ 50% এতিয়ালৈকে ছাবমিট কৰা নাই। আৰু আপোনালোকে যদি ডিষ্ট্ৰিক্ট ৱাইজত চাবলৈ যায় তেনেহ'লে ইয়াতে দেখিছে আপোনালোকে যিমানকেইখন জিলা আছে, জিলাকেইখন কোনখন জিলাত কিমান প্ৰজেক্ট ছাবমিট হৈছে ইয়াত সবিশেষ দিয়া আছে। আপোনালোকে চাই ল'ব এবাৰ কোনখন ডিষ্ট্ৰিক্টত কাৰ ডিষ্ট্ৰিক্টত কিমানখিনি ছাবমিট হৈছে বৰ্তমানলৈকে। এইবিলাক হ'ল ডিষ্ট্ৰিক্টৰ নাম আৰু এইফালে ছাবমিট এপ্লিকেশ্যন পাৰ্চেণ্টেজ ৱাইজতো দিয়া আছে এইফালে। আৰু আপোনালোকে যদি ডিগ্ৰী ছিষ্টেমত চাব যায় HS, মেট্ৰিকুলেশ্যন, গ্ৰেজুৱেশ্যন আপ টু ক্লাছ 10 এনেকৈ টোটেল কিমান কোনটো ডিগ্ৰীয়ে কিমান ছাবমিট কৰিছে ইয়াতে আপোনালোকে চাবলৈ পাৰিব। ITI আৰু পলি ডিপ্ল'মা কিমান আছে, প্ৰফেশ্যনেল ডিগ্ৰী কিমান আছে, আৰু ইয়াতে অকল প্ৰফেশ্যনেল ডিগ্ৰী দিয়া আছে, BE বা BTech এনেকুৱা কৰি গোটেইখিনি দিয়া আছে। আৰু আপোনালোকে যদি কেটেগৰী ৱাইজত চাব যায় OBC কেণ্ডিডেটে কিমান ছাবমিট কৰিছে, জেনেৰেলে কিমান কৰিছে, ST কিমান কৰিছে, SC কিমান কৰিছে এনেকৈ চাব পাৰিব। আৰু আপোনালোকে যদি জেণ্ডাৰ ৱাইজত চাব যায় মেলে কৰিছে কিমানখিনি আৰু ফিমেলে কৰিছে কিমানখিনি, আদাৰ্ছে কৰিছে কিমানখিনি, এইটো আপোনালোকে চাব পাৰিব। গতিকে মেইন কথাটো হ'ল 1,62,103 জনৰ ভিতৰত 51,487 জনেহে এপ্লাই কৰিলে। এতিয়াও সময় আছে, ফেব্ৰুৱাৰী লাষ্ট 28 তাৰিখলৈকে যোনে কৰিব। গতিকে বন্ধু বান্ধৱীসকল, এতিয়াও সময় আছে, ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখলৈকে সময় আছে। যিসকল বন্ধু বান্ধৱীসকলে এই CM888 ৰেজিষ্ট্ৰেশ্যন কৰিছে তেখেতসকলে অতি সোনকালে প্ৰজেক্ট ছাবমিট কৰক, অৰ্থাৎ ফাইনেল ছাবমিশ্যনটো কৰি লওক, কাৰণ 28 তাৰিখ হৈছে লাষ্ট ডেট। ইয়াৰ পিছত আৰু আপোনালোকে প্ৰজেক্ট ছাবমিট কৰিব নোৱাৰিব। আজি হ'ল 17 তাৰিখ আৰু 11 দিন সময় আছে আপোনালোকৰ হাতত। আজি 17 ফেব্ৰুৱাৰী, 28 ফেব্ৰুৱাৰী লাষ্ট ডেট। আপোনালোকে মনত ৰাখিব আৰু যোনে যোনে এতিয়ালৈকে প্ৰজেক্ট ছাবমিট বা ফাইনেল ছাবমিশ্যন কৰা নাই তেখেতসকলে আজিয়ে কৰক। নমস্কাৰ।